সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? নিৰু গগৈ ফুকন। আপুনি ক'ৰ পৰা আহিছে? অসমৰ লখিমপুৰ জিলা লালুক অন্তৰ্গত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2022 চনৰ অক্টোবৰ মাহৰ 23 তাৰিখে লৈছিলোঁ।
সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? মই আগতে ভক্তি সাধনা কৰিছিলোঁ, জয়গুৰুপন্থী আছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? মই সেই সাধনা 20 বছৰ কৰিলোঁ। আৰু ইয়াৰ উপৰি আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত কিবা সাধনা কৰিছিলনে আপুনি? মই ইয়াৰ আগতে মই কৰিছিলোঁ কৃষ্ণ ভক্তি সাধনা কৰিছিলোঁ। আমাৰ গাঁৱৰ নামঘৰলৈও গৈছিলোঁ, শিৱ মন্দিৰলৈও গৈছিলোঁ, ভাগৱত পাঠ, গীতা পাঠ আৰু আমাৰ দিহানামৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ। মই কৃষ্ণ ভক্তি কৰিছিলোঁ। আপুনি জনালে যে আপুনি আগতে দিহানাম গাইছিল আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা আছিলে কৰি আছিলে, আৰু লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে, সেই পন্থত আপুনি 20 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই ৰামপাল মহাৰাজৰ চৰণত এইকাৰণেই আহিছিলোঁ যে তেখেতৰ মই শাস্ত্ৰ অনুকূল ভক্তি পাইছিলোঁ আৰু মই জ্ঞান গংগা পঢ়িছিলোঁ, জীৱনৰ সুগম পথ পঢ়িছিলোঁ। মই এই দুখন পঢ়ি মই এনেকুৱা সুন্দৰভাৱে তেতিয়াহে বুজি পাইছোঁ যে শুদ্ধ ভক্তি ইয়াতহে আছে। আমি আগতে এনেই বেলেগ বেলেগ ধৰ্মবিলাক কৰি পেলাই সময়বিলাক আমি নষ্ট কৰিলোঁ। বৰ্তমান এতিয়া আমি শুদ্ধ ধৰ্ম পাইছোঁ কাৰণে মই তেখেতৰ চৰণত নাম দীক্ষা ল'লোঁ। আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, আপুনি জয়গুৰু পন্থত যেতিয়া ভক্তি সাধনা কৰি আছিলে, আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? তাৰ পৰা মই কোনো লাভৰ ফলৱতী নহ'লোঁ। মই বৰ্তমান এতিয়াহে মানে শুদ্ধ ভক্তি পাইহে মই মানে মোৰ জীৱনটো ছাকচেছফুল হৈছোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে, সেই সন্দৰ্ভত অলপ জনাওকচোন। মই কেইবাটাও দিশতে লাভ পালোঁ। প্ৰথম হৈছে মই আৰ্থিক অৱস্থাত লাভ পাইছোঁ। মই নাম দীক্ষা লোৱা আগতেই মই ভকতসকলৰ পৰা যেতিয়া শুনিছিলোঁ বা সৎসং শুনিছিলোঁ যে ইয়াৰ পৰা বহুত উপকৃত হয়, ইয়াৰ নাম দীক্ষা ল'লে মানে যিকোনো অসুখ বিসুখ, চাকৰি বাকৰি এইবিলাকত বহুত লাভ হয়। সেইটো কাৰণে মই সদায় গুৰুজীৰ চৰণত মই দণ্ডবোধ কৰোঁ। মই নাম দীক্ষাটো লোৱা নাছিলোঁ। দণ্ডবোধ কৰি কওঁ এটাই যে প্ৰকৃততে যদি ভগৱানেই হয় তেতিয়াহ'লে মোৰ ল'ৰাটোক কিবা এটা সংস্থাপন দিয়ক। যদি সংস্থাপন দিয়া হয় তেতিয়াহ'লে মই পিছদিনাই গৈ পেলাই মই নাম দীক্ষা ল'ম। সেইদৰে মই মানে গুৰুজীৰ চৰণত গৈ সদায় দণ্ডবোধ কৰি কৰি মই প্ৰতিশ্ৰুতি এটা দিছিলোঁ। ঠিক তেনেকৈ মোৰ ডাঙৰ ল'ৰাটো আছাম পুলিচত উপকৃত হ'ল আৰু চাকৰি হৈ যেতিয়া ট্ৰেইনিঙলৈ গৈছে, মই পিছদিনাই গৈ চিধাই নাম দীক্ষা ল'লোঁ। মই এইটোত বৰ সুন্দৰভাৱে মই উপকৃত হৈছোঁ যে মই আৰ্থিক অৱস্থাটো অকণমান সবললৈ আহিলোঁ। আৰু দ্বিতীয়তে হৈছে কি, মই নিজৰ ব্যক্তিগত এটা মই লাভ পাইছোঁ। কি এইটো হৈছে মই প্ৰেছাৰ, চুগাৰ আৰু মই দৃষ্টিহীন এইকেইটা মই আছিলোঁ। যেতিয়া মই নাম দীক্ষা লৈ নাম সদায় মনন কৰিছিলোঁ তেতিয়া মই প্ৰেছাৰটোৰ পৰা মই ৰক্ষা পালোঁ। চুগাৰটো মোৰ আছিলে, চুগাৰটো কেতিয়াবা মোৰ 500-600 হয়, কিন্তু মোৰ এটা পৰমাত্মাৰ ওচৰত মোৰ এনেকুৱা বিশ্বাস হৈছে যে মোৰ 500-600 হোৱাৰ পাছতো মই কিন্তু মানুহজনীক কোনো মোৰ বেলেগ ধৰণৰ হেৰি হৈ নাযায়। মই একদম সুস্থভাৱে হৈ থাকোঁ। মই তেনেকৈ মই ডিউটি কৰি থাকোঁ। যেতিয়া মোক এদিন মেডিকেলত জুখিছিলে তেতিয়া মোক কৈছে যে আপোনাৰ লেবৰেটৰীজনে ক'লে যে আপোনাৰ 500 হৈ গৈছে, আপুনি কিন্তু মৃত্যুমুখত পৰিব। তেতিয়া মই কৈছোঁ যে নাই, মোৰ বিশ্বাস আছে, মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, মই কেতিয়াও মই একো নহওঁ। তেনেকৈ মই আহিলোঁ। তাৰপিছত দুদিনমান যোৱাৰ পিছত তেখেতে মোক আকৌ সুধিলে যে মানুহগৰাকী মৰিলে নেকি? মই বোলো মইতো আছিলোঁ, কিন্তু মই কেতিয়াও পৰি নাযাওঁ। মোৰ এটা বিশ্বাস আছে, মই সৎ নাম মনন কৰি থাকোঁ। যেতিয়া শুদ্ধ ভক্তি কৰে মানুহক ইমান ফটককৈ বিচলিত হ'ব নোৱাৰে। মোৰ সেইটো এটা লাভ হ'ল। আৰু যেতিয়া মই চকু অপাৰেশ্যন কৰিবলৈ গ'লোঁ, চকুটো মোক প্ৰত্যেকজন ডক্তৰে কয় যে আপোনাৰ চকু ভাল নহয় কেতিয়াও, আপোনাৰ চকু সম্পূৰ্ণ হীৰাবিলাক মৰি গ'ল, আপুনি কেতিয়াও নেদেখে। মই তেতিয়াও তেখেতলোকক কৈছোঁ যে দেখা নেদেখাটো মই সম্পূৰ্ণ ঈশ্বৰৰ ওপৰত এৰি দিছোঁ। কেৱল আপোনালোকে মোক চকু অপাৰেশ্যন কৰি দিয়ক, মই দেখিম নেদেখিম মই ভগৱানৰ ওচৰত এৰি দিছোঁ। মোৰ এটা দৃঢ় বিশ্বাস আছে। যদিও তেখেতলোকে মোক মানে হতাশ কৰি দিয়ে, ডক্তৰে যেতিয়া মোক হতাশ কৰি দিছিলে যে আপোনাৰ চকু ভাল নহ'ব, তেতিয়া মই এটা বিশ্বাস আছে যে মোৰ
পৰমাত্মাই মোক চকু দৃষ্টি দিবই। মই তেখেতৰ যেতিয়া মানে চৰণত আহিছোঁ, তেখেতক যেতিয়া মই মনন কৰি আছোঁ, মোৰ দৃঢ় বিশ্বাস মই দেখিমেই। মই তেখেতলোকে কোৱাৰ পাছতো মই হতাশ হৈ যোৱা নাছিলোঁ। সেইকাৰণে তেতিয়া এদিন গৈ মই অপাৰেশ্যন কৰিলোঁ। কৰাৰ পাছত মই এনেকুৱা সুন্দৰভাৱে দেখিছোঁ, মানে ডক্টৰে আচৰিত হৈ গৈছে যে আপুনি কেনেকৈ দেখিলে, কাৰণ দেখা মুদত চকুটো নাছিলে, সম্পূৰ্ণ মৰি গৈছিলে। আপুনি কেনেকৈ দেখিছে? ছাৰে মোক নিজে ক'বলৈ বাধ্য হৈছে যে আপুনি কি প্ৰকাৰে দেখিছে। মই তেতিয়া কৈছোঁ যে ছাৰ, মই এজন গুৰু চৰণত আহিলোঁ, তেখেতৰ নাম মনন কৰোঁ, তেখেতৰ নাম কণ্টিনিউ মনন কৰি থকাৰ কাৰণত মোৰ বিশ্বাস আছিলে যে মোৰ গুৰুজী পৰমাত্মাই মোক দেখুৱাবই। গুৰুজীৰ চৰণত যেতিয়া মই দীক্ষা লৈছোঁ, মোৰ এটা দৃঢ় বিশ্বাস আছে কাৰণে মই আপোনাক কৈছোঁ যে মোক দেখা নেদেখাটো মই সম্পূৰ্ণ ভগৱানৰ ওচৰত এৰি দিছোঁ। আপুনি যিহেতু জনালে যে আপুনি নাম দীক্ষা নোলোৱাৰ আগতেই বিভিন্ন প্ৰকাৰে লাভ পাইছে, যিহেতু আপোনাৰ ল'ৰা ডাঙৰ ল'ৰাটোৰ কথা ক'লে পুলিচ বিভাগত চাকৰি প্ৰাপ্ত কৰিছে, আৰু লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাইছে, আৰু যি আপুনি আমাৰ দৰ্শকৰ সন্মুখত ব্যক্ত কৰিছে যে আপোনাৰ যি দৃষ্টিহীনতাত আপুনি ভুগি আছিলে, তাৰ পৰা আপুনি পৰিত্ৰাণ পালে, আৰু ডক্টৰে যিটো মানে অপাৰেশ্যন কৰাৰ পিছত নেদেখিব বুলি ডক্টৰে যিটো কথা আপোনাক কৈছিল যে অপাৰেশ্যন কৰাৰ পিছতো হয়তো আপুনি নেদেখিব, কিন্তু আপুনি সদগুৰু ৰামপাল গুৰু মহাৰাজৰ ওপৰত বিশ্বাস ৰাখি আপুনি যেতিয়া অপাৰেশ্যন কৰিলে আপুনি বৰ্তমান সম্পূৰ্ণ দেখিবলৈ সক্ষম হৈছে। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে এনেধৰণৰ উপকৃত হৈছে? নাম দীক্ষা লোৱাৰ পিছত তেখেতৰ সদগুৰু ৰামপাল মহাৰাজৰ নাম দীক্ষাত ইমান মহান শক্তি আছে, যি কৰে তেখেতে বুজি পাব। মানে ইমান মহান শক্তি আছে, তেখেতে অসম্ভৱকো সম্ভৱ কৰি দিব পৰা শক্তি আছে। মই সেইটো কাৰণে তেখেতৰ ওচৰত মোৰ বিশ্বাস আছে যে তেখেতে মোক অসম্ভৱটো সম্ভৱ কৰাবই। আৰু আপুনি যিজন ডক্টৰৰ কথা ক'লে, আপোনাৰ যি দৃষ্টিহীনতা ৰোগত আপুনি যি ভুগি আছিলে, সেই কোন ডক্টৰৰ ওচৰত আপুনি সেই চিকিৎসা কৰিছিল? মই সেই ডক্টৰজনৰ নাম হৈছে গৌতম দলে, লখিমপুৰ আই হস্পিটেল। তেখেতে মোক বাৰে বাৰে কৈছে যে আপুনি মোক পিছত কমপ্লেইন নকৰিব, মানে মই আপোনাক অপাৰেশ্যনটো কৰি দিম, কিন্তু আপুনি নেদেখে, খাটাং নেদেখে মানে। তেতিয়া মই কৈছোঁ ছাৰ, মই খাটাং মই দেখিম, মোৰ বিশ্বাস আছে, মোৰ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ যেতিয়া মোৰ বিশ্বাস আছেই, মই খাটাং দেখিম, কিন্তু আপুনি কেৱল মোক অপাৰেশ্যনটো কৰি দিয়ক। তেতিয়া তেখেতে ক'লে ঠিক আছে আমি কৰি দিম, আপোনাৰ নেদেখিলে পিছত আমাক দুখ নিদিব। মই বোলো নিদিওঁ ছাৰ, মই সম্পূৰ্ণ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত মই এৰি দিছোঁ, দেখা নেদেখাটো তেখেতে দিব মোক। আৰু অন্য কিবা আপুনি লাভ পাইছেনে? আৰু মই শাৰীৰিক হিচাপে বহুত লাভেই পালোঁ, আৰু ঘৰুৱা হিচাপেও মই আমাৰ ল'ৰা ছোৱালীকেইটাৰ পৰাও মই পাৰিবাৰিক লাভ পাইছোঁ। বিশেষকৈ আমাৰ ল'ৰাকেইটা আনৰ তুলনাত মানে সামাজিক হিচাপে একো সেৱন নকৰে, সেইটো এটা আমাৰ পাৰিবাৰিক লাভ। বৰ্তমান যুগত যিটো ল'ৰা ছোৱালী পৰিস্থিতি হৈছে, সেইটোৰ পৰা মই এটা বহুত সুখী পৰিয়াল বুলি মই ক'ব বিচাৰিছোঁ। কেলৈ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আমাৰ সকলো ঘৰৰ সকলোৱে আহিলে, সকলোৱে সতনাম পালে। তেখেতলোকে যেতিয়া আমি গোটেই ঘৰখনৰ নাম পালোঁ, তেতিয়া এটা এনেকুৱা সুন্দৰ পৰিয়াল গঢ় লৈ উঠে, যিটো পৰিয়ালত ডেইলি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ ৰাতিপুৱাৰ পৰা গধূলালৈকে আমি একেলগে বহি খাওঁতে শুওঁতে আমি তেখেতৰে আমি জ্ঞান চৰ্চা কৰোঁ। এইটো এটা যথেষ্ট লাভ পাইছোঁ, যিহেতু তেখেতৰ চৰণত অহা কাৰণতে আমি গোটেই ঘৰৰ সকলো বহি পেলাই আমি জ্ঞান চৰ্চা কৰিব পাৰিছোঁ। আপুনি কি কৰে? সমাজৰ স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী মই। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, এগৰাকী সচেতন মহিলা হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ সমাজ সেৱাত কেনেধৰণৰ ভূমিকা আছে বুলি আপুনি ক'ব বিচাৰে? বৰ্তমান সদগুৰু ৰামপাল মহাৰাজৰ সমাজত এনেকুৱা ধৰণৰ ভূমিকা আছে যে নিচামুক্ত, বিশেষকৈ গোটেই ভাৰতবৰ্ষৰ নিচামুক্ত কৰিবৰ কাৰণে আমাৰ সন্ত ৰামপাল মহাৰাজে যথেষ্ট কষ্ট কৰিছে। আৰু যৌতুকমুক্ত, মানে এখন সমাজ গঢ়িবলৈ যৌতুকমুক্ত হ'ব লাগিব, যিহেতু এগৰাকী ছোৱালী জন্ম লোৱা মাত্ৰকে দেউতাকৰ ওপৰত এটা বোজা হৈ পৰে। সেই বোজাৰ কাৰণতেই মানে আজিকালি ছোৱালীবিলাক যথেষ্ট মৃত্যুমুখতো পৰিছে। যৌতুক দিব নোৱাৰিলে বিভিন্ন যন্ত্ৰণাত ভুগিছে, মৃত্যুমুখত পৰিছে, নিৰ্যাতন ভুগিছে, ঘৰলৈ ঘূৰি আহিছে। তেনেকুৱা অৱস্থাত হোৱা কাৰণত আমাৰ সন্ত ৰামপাল মহাৰাজে এইটো যৌতুকমুক্ত বিবাহ বৰ্তমান কৰি দিছে, আৰু ভাৰতবৰ্ষৰ গোটেই যৌতুকমুক্ত বিবাহ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, সংঘৰ্ষ কৰি আছে। আমাৰ ভক্তসকলেও যথেষ্ট সংঘৰ্ষ কৰি আছে যে যৌতুকমুক্ত কেনেকৈ হ'ব, কিন্তু চৰকাৰে যথেষ্ট চেষ্টাও কৰিছে, প্ৰচেষ্টা চলাই আছে, কিন্তু কোনো ছাকচেছফুল হ'ব পৰা নাই। সেইটো কাৰণেই হ'ব পৰা নাই যে যিসকল সমাজত যৌতুকৰ লোভত
পৰি আছে, তেখেতলোকে কোনো চৰকাৰৰ কথা মানি চলা নাই। কিন্তু যদি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আহে, অট'মেটিক নিজে নিজে এইটো যৌতুকমুক্ত লোভটো কমি যায় আৰু যৌতুকমুক্ত বিবাহটো কৰিবলৈ বাধ্য হয়। বৰ্তমান নিচামুক্তটো ঠিক তেনেকৈ হৈছে। চৰকাৰে নিচামুক্ত কৰিবৰ কাৰণে বহুত সংঘৰ্ষ কৰিছে, গাঁৱে গাঁৱেও সংঘৰ্ষ কৰিছে, গোটেই ভাৰতবৰ্ষতে সংঘৰ্ষ কৰি কৰি কিন্তু কোনো মানে সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত অহাসকলে নিজে নিজেই নিচা খাবলৈ এৰে, মদ খাবলৈ এৰে, গুটখা খাবলৈ এৰে, বিড়ি চিগাৰেট খাবলৈ এৰে। আমাৰ ভক্তি এনেকুৱা মানে শক্তি আছে, সেই শক্তিয়ে তেখেতক নিজে নিজে নাইকিয়া কৰি দিয়ে। ঠিক সেইদৰে আমাৰ সদগুৰু ৰামপাল মহাৰাজে বৰ্তমান এনেকুৱা এখন সমাজ গঢ়িবলৈ সংঘৰ্ষ কৰি গৈ আছে আৰু আগবাঢ়িও গৈছে। ঠিক সেইদৰে মানুহবিলাকে যথেষ্ট ভকতসকলটো আগবাঢ়িলে, তেখেতলোকে নুচুৱে নাখায়ো আৰু কাকো নিদিয়েও। ঠিক কিন্তু এতিয়াও মানে বেলেগ জগতসকলেও ঠিক তেনেকৈ মানে যদি সদগুৰু ৰামপাল মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ তেখেতলোকে পঢ়ে, তেখেতলোকেও নিজে নিজে মানে নিজে নিজে অট'মেটিক এৰ খাব। তেখেতলোকৰ তাত ইমান সুন্দৰভাৱে লিখিত আছে যে লিখাখিনি যদি পঢ়ি জ্ঞান তত্ত্ব পায়, কিন্তু তত্ত্ব পাব লাগিব, তত্ত্ব যদি পায় তেতিয়াহ'লে তেখেতলোকে নিজে নিজে এৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈও ভক্তি সাধনা কৰিব পাৰিনে? কেতিয়াও গুৰু ধাৰণ নোহোৱাকৈ ভক্তি কৰিব নোৱাৰে। গুৰু লাগিবই, এনেকুৱা এজন গুৰু লাগিব যিজন সৎগুৰু, তত্ত্বদৰ্শী সৎগুৰু হ'ব লাগিব। আমাৰ যেনেকৈ সদগুৰু ৰামপাল তত্ত্বদৰ্শী সদগুৰু ৰামপাল মহাৰাজে তত্ত্ব দেখুৱাই ভক্তি দিছে, ঠিক তেনেকুৱা এজন গুৰুৰ ওচৰত যাব লাগিব। যেনেকৈ কয় যে সৎগুৰু শৰণাপন্ন হোৱা, আমি এখেত সৎ হয় কাৰণে আমি সৎগুৰুৰ ওচৰত শৰণাপন্ন হৈছোঁ। সৎ নাম মনন কৰা, তেখেতৰ শক্তি, নামৰ যিটো মহিমা, যিটো শক্তি, সেইটো সৎ নাম মনন কৰিব লাগিব আৰু সৎ সংগ আশ্ৰয় গ্ৰহণ কৰিব লাগিব। আমাৰ সংগ যিটো সৎ সংগ, সেই সৎ সংগটো আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে যেনেকুৱাও দুৰাচাৰীও আহি ইয়াত সৎ হৈছেহি। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ অসমৰ যিমানবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, সেই সকলোৱে হয়তো শাস্ত্ৰৰ মতে ভক্তিবিধি প্ৰদান কৰি আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ গৈ যে ভক্তি সাধনা কৰিলে, ইয়াৰ প্ৰকৃত কাৰণটো কি, সেই সন্দৰ্ভত অলপ জনাওকচোন। বৰ্তমান আমাৰ অসমতো বহুত গুৰু আছে হয়, কিন্তু তেখেতলোকৰ তত্ত্বদৰ্শী নহয়। আমাৰ সদগুৰু ৰামপাল মহাৰাজ যিটো তত্ত্বদৰ্শী জ্ঞান দিয়ে, কিন্তু ইয়াত আমাৰ গুৰুসকলে কি কৰে, লোকবেদ মানুহে মুখে মুখে যিটো লোকবেদ প্ৰচাৰ কৰে, সেই লোকবেদৰ মতে আমাৰ ধৰ্ম প্ৰচাৰ কৰি আছে। সেই লোকবেদত ধৰ্ম প্ৰচাৰ কৰি বিভিন্ন অন্যায় কামো মানে ন্যায় বুলি তেখেতলোকে ধৰ্ম প্ৰচাৰ কৰি আছে। ঠিক তেনেকৈ জগতসকলে সেই ধৰ্মকে লৈ পেলাই তেনেকৈ চলি আছে। কিন্তু তত্ত্বদৰ্শী যদি নহয়, তেতিয়াহ'লে আমিও ভৱিষ্যতলৈ কোনো ভাল হ'ব নোৱাৰোঁ। তত্ত্বদৰ্শী হ'ব লাগিব, তত্ত্বদৰ্শী হ'লেহে আমি ভাল ভক্তি কৰিব পাৰিম। যিহেতু আপুনি জনালে যে মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আপোনাক আজি এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? তেওঁলোকলৈ মই এটাই প্ৰাৰ্থনা জনাইছোঁ। মইতো আগতে বিভিন্ন ধৰ্ম পালন কৰিছিলোঁ, ধৰক জয়গুৰু পন্থতো আছিলোঁ আৰু গাঁৱৰ যিটো আমাৰ সামাজিক নিয়ম নীতি তাতো মই আছিলোঁ, শিৱ পূজাটো কৰিছিলোঁ। গোটেই কৰিও মই কোনো সফলতা হ'ব নোৱাৰিলোঁ। মই লাষ্টত সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহি মই যথেষ্ট উপকৃত হৈছোঁ। তেওঁলোকক অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনাও জনাইছোঁ। লগতে তাৰ এইটো আমাৰ সন্ত ৰামপালজী মহাৰাজে লিখিত পবিত্ৰ জ্ঞান গংগা এখন সুগম পথ, এই কিতাপ কেইখন আপোনালোকে পঢ়ক। তাত পঢ়ি আপোনালোকে যিটো জ্ঞান পাব, অতি সোনকালে আপোনালোকে যাতে এই আমাৰ ৰামপালজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ বহুতকেইটা লাভ পাইছোঁ, ঠিক তেনেকৈ আপোনালোকেও এইদৰে লাভ পাব। এইটো গাৰেণ্টি আছে। আমাক সদগুৰু ৰামপাল মহাৰাজৰ যিটো মন্ত্ৰৰ শক্তি মানে একদম গ্ৰাণ্টেড মানে এইটো হ'বই। যদি মৰ্যাদা ৰাখি আমি কৰিব পাৰোঁ, নিশ্চয় আমি উপকৃত হ'ম। মই যেনেকৈ হৈছোঁ ঠিক তেনেকৈ আপোনালোকেও উপকৃত হ'ব পাৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব?
সহজভাৱে এইটোৱে আমাৰ পদ্ধতি আছে, যিটো আমাৰ আজিকালি শিক্ষিত সমাজ, শিক্ষিত প্ৰত্যেকজন ব্যক্তিৰ ওচৰতে এণ্ড্ৰইড মোবাইল আছে। এণ্ড্ৰইড মোবাইলত আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ নামটো চাৰ্চ কৰিলে তাত প্ৰবচন আহে। সেই প্ৰবচনৰ তলত এটা ফোন নাম্বাৰ থাকে, ফোন নাম্বাৰটো যোগাযোগ কৰিলে তাত সুন্দৰভাৱে বুজাই দিয়ে যে আপোনাৰ ঘৰ ক'ত, কি সম্পূৰ্ণ ঠিকনা লৈ ওচৰত যদি আছে নামধাম কেন্দ্ৰ তালৈ পঠিয়াব, যদি জিলাত অলপ আঁতৰত আছে তালৈও পঠিয়াব, আৰু তালৈ গৈ আপোনালোকে কোনো টকা পইচা নোহোৱাকৈ, খৰচ নকৰাকৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। পৰমাত্মাৰ যি পাতি লোৱা মা দেউতা তেওঁলোকে নিৰ্বাহ কৰিবলৈ ধৰিলে। এতিয়া তেওঁলোকৰ সন্মুখত দ্বিতীয়টো সমস্যা এইটো আছিল যে তেওঁলোকে গংগাত স্নান কৰিব নোৱাৰে, আৰু প্ৰতিদিনে স্নান কৰি নিজৰ নিত্যক্ৰিয়া কৰা তেওঁলোকৰ এটা স্বভাৱ হৈ গৈছিলে। যদিও তেওঁলোক মুছলমান হৈ গৈছিলে, যদিও নামাজ পঢ়িব ধৰিছিলে, কিন্তু ভগৱান শংকৰৰ শ্ৰদ্ধা তেওঁলোকৰ মনৰ পৰা আঁতৰা নাছিল। এতিয়া তেওঁলোকে প্ৰতিদিন স্নান কৰিবলৈ লেহেতাৰা নামৰ পুখুৰীটোলৈ গৈছিলে। ব্ৰহ্ম মুহূৰ্তত প্ৰতিদিনে স্নান কৰি আহিছিলে। আৰু লেহেতাৰা পুখুৰী কেনেকৈ উৎপত্তি হৈছিল? বৰষুণৰ দিনত গংগাৰ পাৰলৈ বহুত পানী নিগৰি আহে, কেতিয়াবা অভাৰফ্ল' কৰে, আৰু সোঁতৰ দ্বাৰা গো ঘাটৰ ওপৰেৰে সোঁতত পানীবোৰে ঢৌ দি দি এটা গাঁতলৈ গুচি গৈছিলে, আৰু সেইটো পিছত বহুত ডাঙৰ সৰোবৰৰ ৰূপ ল'লে। তাৰ ভিতৰত কমলৰ ফুল বিকশিত হৈ যায়, আৰু গংগাৰ পানী নিৰ্মল হৈ থাকে। সেয়া বেয়া নহয়। গতিকে নিৰুণিমাই প্ৰতিদিনে তালৈ স্নান কৰিবলৈ গৈছিলে। জেঠ মাহৰ পূৰ্ণিমাৰ দিনা, আজি যি শুভ দিন, এইদিনাই সেই পৰমাত্মা সতলোকৰ পৰা গতি কৰি আহিছিল, আৰু সেই লেহেতাৰা পুখুৰীতে কমলৰ ফুলৰ ওপৰত এটা শিশু ৰূপ ধাৰণ কৰি বিৰাজমান হ'ল। তেওঁৰ প্ৰত্যক্ষ দ্ৰষ্টা মহৰ্ষি স্বামী ৰামানন্দ নামৰ এজন ব্ৰাহ্মণ আছিলে, ডাঙৰ বিদ্বান বুলি মনা হৈছিল। সেই সময়ত কাশীত বেদ, গীতা আৰু পুৰাণৰ মৰ্ম জ্ঞাতা বুলি কোৱা হৈছিল। তেওঁ 1400জন ঋষি বনাই থৈছিলে, প্ৰচাৰক শিষ্য বনাই থৈছিলে ব্ৰাহ্মণ। আৰু স্বামী ৰামানন্দদেৱে ব্ৰাহ্মণৰ অতিৰিক্তে আন কাকোকে দীক্ষা দিয়া নাছিলে, শিষ্য নবনাইছিলে। তাৰে মাজৰ যিসকল ব্ৰাহ্মণ ঋষি আছিল 1400, তাৰে মাজৰ এজন আছিল অষ্টানন্দ নামৰ অষ্টানন্দ ঋষি। তেওঁ প্ৰতিদিনে স্নান কৰিবলৈ সেই লেহেতাৰা নামৰ পুখুৰীতে লৈ গৈছিলে। তাৰ ওচৰে পাজৰে বহুত ডাঙৰ ডাঙৰ জংঘল আছিলে। পুৱাই পুৱাই তাৰে শান্ত পৰিৱেশত নিজৰ গুৰুদেৱৰ দ্বাৰা কোৱা সাধনাবোৰ তেওঁ কৰিছিলে। সিদিনাও তেওঁ তালৈ গৈছিলে। অষ্টানন্দদেৱ তাত বহি আছিলে। আকাশৰ পৰা এটা পোহৰৰ টুকুৰা আহিল। অষ্টানন্দদেৱে দেখিলে যে এইটো আকাশৰ পৰা এই তীব্ৰ পোহৰ কেনেকৈ আহি আছে। কিছু ক্ষণৰ ভিতৰতেই সেই পোহৰ বহুত ওচৰ চাপিলে, আৰু স্বামী অষ্টানন্দদেৱ ঋষি অষ্টানন্দদেৱৰ চকুৱে সেই পোহৰক সহ্য কৰিব নোৱাৰিলে। চকু বন্ধ হ'ল। যেনেকৈ আমি যদি কেতিয়াবা সূৰ্যৰ ফালে চাওঁ, আমাৰ চকুৱে বেছি সময়লৈ চাই থাকিব নোৱাৰে, তৎক্ষণাত বন্ধ হয়। আমি কাষৰ ফালে অথবা তলৰ ফালে চাবলগীয়া হয়। আৰু যেতিয়া আমি চকু বন্ধ কৰোঁ অথবা ছাইডত আনফালে কৰোঁ, তেতিয়া সূৰ্যৰ প্ৰকাশ ৰহিত আকাৰ যেন দেখা পাওঁ টুকুৰা। এই প্ৰকাৰে সেই অষ্টানন্দদেৱে যেতিয়া সেই পোহৰটো দেখিছিলে, তেওঁৰ চকুৱে চাব নোৱাৰিলে, বন্ধ হৈ গ'ল। তেতিয়া কি দেখিলে যে প্ৰকাশ ৰহিত
আকাৰ দেখা পালে শিশুৰ। কিছু সময়ৰ পিছত যেতিয়া তেওঁ চকু খুলিলে, কি দেখিলে যে সেই পোহৰ লেহেৰ তাৰা পুখুৰীৰ এটা কোণত গৈ সীমিত হ'ল। এয়া ৰাতিপুৱাৰ ঘটনা আছিল। ব্ৰহ্ম মুহূৰ্ত আছিল। ব্ৰহ্ম মুহূৰ্ত হ'ল সূৰ্য উদয় হোৱাৰ প্ৰায় 1.5 ঘণ্টা আগত। সেই সময়ত প্ৰায় আন্ধাৰি থাকে। সেই আন্ধাৰ কিছু সময়ৰ পিছত সোনকালেই নোহোৱা হয়। পোহৰ প্ৰকাশ সোনকালেই হয়। গতিকে অষ্টানন্দদেৱ সেই সময়ত বহি আছিলে। তেওঁ দেখিলে, অষ্টানন্দদেৱে বিচাৰ কৰিলে যে আজি মই এয়া কি দৃশ্য দেখিলো। এয়া মোৰ চকুৰ কিবা ভ্ৰান্তি নেকি, নে সঁচাকৈয়ে কিবা বস্তু এয়া। এই বিষয়ে তেওঁ ভাবিলে যে হ'ব পাৰে এয়া মোৰ কিবা ভক্তিৰ উপলব্ধি। এই শংকাৰ সমাধানৰ বাবে তেওঁ উঠি গুচি গ'ল। স্বামী ৰামানন্দদেৱৰ ওচৰলৈ গ'ল আৰু তেওঁ চকুৰে দেখা সকলো বিৱৰণ ক'লে যে স্বামীদেৱ, হে গুৰুবৰ, আজি আপোনাৰ বালকে বহুত তীব্ৰ পোহৰ এটা দেখিলে। ওপৰৰ পৰা স্পীডেৰে আহি আছিল। ওপৰৰ পৰা তৰা এটা খহি পৰাৰ দৰে। যেতিয়া মই ওচৰ চাপি আহিলো তেতিয়া দেখিলো যে তীব্ৰ পোহৰ মোৰ চকুৱে সহ্য কৰিব নোৱাৰিলে। সেয়া যেতিয়া চকু বন্ধ হ'ল তেতিয়া মই কি দেখিলো গুৰুবৰ? এটা শিশুৰ ৰূপ। আকৌ যেতিয়া চকু খুলিলো, সন্মুখত কি দেখিলো যে সেই পোহৰ লেহেৰ তাৰা পুখুৰীৰ এটা কোণত গৈ সীমিত হ'ল। তাৰ পিছত মই আন্ধাৰত একো নেদেখিলো। এয়া মোৰ ভক্তিৰ কিবা উপলব্ধি নেকি, নে মোৰ কিবা ভ্ৰান্তি? ইয়াৰ সমাধান কৰক। স্বামী ৰামানন্দদেৱে ক'লে যে পুত্ৰ, এনেকুৱা ধৰণৰ যি লক্ষণ সেয়া ওপৰৰ লোকৰ পৰা অৱতাৰগণ আহিলেহে দেখা যায়। আৰু সি ইয়াত কোনো মাতৃৰ গৰ্ভত প্ৰৱেশ কৰিব। ওপৰৰ পৰা কোনোবা ভাল আত্মা দেৱতা আহিছে আৰু সি ইয়াত কোনো মাতৃৰ ভগ্নীৰ গৰ্ভত থাকিব আৰু ইয়ালৈ আহি নিজৰ জীৱন লীলা কৰিব। এতিয়া যেনেকুৱাই স্বামী ৰামানন্দদেৱৰ জ্ঞান আছিলে, নিজৰ শিষ্যক সমাধান দি দিলে। এওঁলোকে ইমানখিনি জানে যে এওঁলোকৰ ভগৱান শ্ৰীৰাম শ্ৰীকৃষ্ণ আৰু এওঁলোকে যিমান 24টা অৱতাৰৰ কথা কয়, সকলোৱে মাকৰ পৰাই জন্ম লৈ ইয়াত লীলা কৰিলে। এওঁলোকৰ সেই অজন্ম ভগৱানৰ তথ্য নাই। সেইবাবে তেওঁ নিজৰ শিষ্যৰ যেনেদৰে আশংকাৰ সমাধান কৰিব পাৰে কৰিলে। অষ্টানন্দদেৱ সন্তুষ্ট হ'ল। সেইফালে কি হ'ল যে নিৰুণিমা বহুত বছৰ আগতে বিয়া পাতিছিলে, কিন্তু তেওঁলোকৰ সন্তান নাছিলে। আৰু যি ভনীৰ সন্তান নাথাকে, তেওঁৰ কেৱল এটা বস্তুৰেই ডিমাণ্ড থাকে, যলৈহে নাযাওক। কাৰণ আমাৰ সমাজৰ এনেকুৱা কিছুমান লক্ষণ বেয়া হৈছে, পৰম্পৰা বেয়া হৈছে। এনেকুৱা এক আমাৰ ভিতৰত এয়া এনেদৰে প্ৰৱেশ হ'ল লোকলাজ যে যি ভনীৰ সন্তান নাথাকে, তেওঁ এইটো কথা সহ্য কৰিব নোৱাৰে যেতিয়া মানুহে তেওঁক বাজি বুলি কয়। লাগিলে পৰমাত্মাৰ আদেশতেই তেওঁ সন্তান জন্ম দিব নোৱাৰক কিয়। বহু বছৰেই অতিক্ৰম হ'ল, প্ৰায় 60 বছৰ আয়ুস হৈ গৈছিলে নিৰু আৰু নিমাৰ সন্তান জন্ম নোহোৱাৰ। গতিকে তেওঁলোকক মাজে মাজে কোনোবা সম্পৰ্কীয়ই আহি কথা শুনাই বা চুবুৰীয়াই ঘৰলৈ আহি কথা শুনাই যে তোমালোকৰ কোনো সন্তান নাই, এটা সন্তানটো লাগেই। যদি কিবা কাৰণত তেওঁলোকে এইবোৰ কথা পাহৰিও যায়, তেন্তে এনেকুৱা ধৰণৰ কিবা নহয় কিবা ইনজেকশ্যন এই কালে লগাই দিয়ে। এদিন কোনোবা সম্পৰ্কীয় আহিলে, নিমাৰ কোনো সম্পৰ্কীয় ভনী, তাই গোটেই ৰাতি এইটোৱেই চৰ্চা কৰিলে যে অন্তত এটা সন্তানটো ভগৱানে দিব লাগিছিলে। যদি তোমালোকৰ দৰে ভাল আত্মাৰী সন্তান নাথাকে, দেখিছো সন্তান নথকা মানুহৰ মুখ পুৱাই পুৱাই কোনেও চাব নিবিচাৰে, মুখ ঘূৰাই লয়। এয়া আমাৰ ধৰ্মগুৰুসকলৰে অকৰ্মণ্যতা যে সিহঁতে এনেকুৱা ভ্ৰমৰ জাল পাতি দিছে
যে যাৰ সন্তান নাই সেই মানুহ সেই ব্যক্তি অমংগলীয়া। পুণ্যাত্মাসকলে এই তত্ত্বজ্ঞানৰ আধাৰত পৰমাত্মাই কয় যিয়ে সৎভক্তি কৰে, যিয়ে ভগৱানৰ ভক্তি কৰে, সন্তান থাকক বা নাথাকক, সি দুয়োজনেই উচ্চ। আৰু তাৰ মাজৰ যাৰ সন্তান নাই তেওঁলোক পৰমাত্মাৰ বিশেষ কৃপা পাত্ৰ যিয়ে ভক্তি কৰে। এনেকৈ নাভাবিবা যে যাৰ সন্তান আছে তেওঁলোক কৃপাৰ পাত্ৰ নহয়। কৃপা পাত্ৰটো তেওঁলোকো হয়, কাৰণ তেওঁলোকক ভগৱানে শৰণত লৈছে। কিন্তু তেওঁলোকৰ বিষয়ে এইবাবেই কোৱা হৈছে তেওঁলোকৰ কাৰোৰে লগত সংস্কাৰৰ খেলি মেলি লগা নাই। আৰু কালৰ এটা এনেকুৱা অভ্যাস আছে, ই বেমেজালি লগাব বিচাৰে। লাগিলে যি প্ৰকাৰে সি বেমেজালিত নেপেলাওক কিয় সি চেষ্টা কৰি থাকে। এনেকুৱা দুখবেদ এনেকুৱা সমাজ বনাই দিছে। গতিকে নিবিচাৰিলেও সি ভনী যাৰ বালক নাই, তাই নাজানো কি তাই ক'ৰবালৈ গৈ কিবা ক্ৰিয়া কৰাৰ কথা নোকোৱা কিয় তাই কৰিব বিচাৰে, যাতে যিকোনো প্ৰকাৰে তাইৰ নিসন্তানৰ যি পইণ্ট আছে ক্লিয়াৰ হওক। এতিয়া পুণ্যাত্মাসকল পৰমাত্মাক বিচাৰিলেও পোৱা নাযায়। ঋষিসকলে 1000 বছৰ তপস্যা কৰিলে কিন্তু সেই মালিকক নাপালে। কিন্তু সেই পৰমাত্মাই নিৰু আৰু নিমাক আহি লগ দিলে। তেওঁলোকক সন্তান দিব নোৱাৰিলে হয়। কিমান মৰমৰ আত্মা চাগে তেওঁলোক, যিয়ে প্ৰযত্ন নকৰাকৈ চিধা আহি তেওঁক পালে আৰু ঘৰত থাকিলে। পুত্ৰৰ দৰে তেওঁলোকক সুখ দিলে। কিন্তু তেওঁতো পুত্ৰও দিব পাৰিলেহেঁতেন, ভাগ্যত নাথাকিলেও তেওঁ দিব পাৰিলে হয়। কিন্তু তেওঁলোক বিশেষ কৃপাপাত্ৰ আছিল। পৰমাত্মাই নিজৰ জীৱক এই সাংসাৰিক যি সুখ, ইয়াৰ যি সুবিধা, যাক আমি উত্তম বুলি মানি আছো, এয়া ভক্তি মাৰ্গত উত্তম নহয়, বাধক। গতিকে এয়া কোনোবা পাগলে কৰিব লাগিব, যিয়ে নিজৰ সন্তানক জানি বুজি বোকাত পেলাব। তেওঁতো বোকাৰ পৰা উলিয়াই ভালদৰে ধুইহে ল'ব লাগে। আৰু আকৌ বোকাত পেলাব পাৰিব জানো? গতিকে পৰমাত্মা পুণ্যাত্মাসকল আপোনালোকেতো বিচাৰি ইয়াৰে সুখ, ইয়াৰ সম্পত্তি, সন্তান ইয়াতে পাই যেন। আৰু পৰমাত্মাই আপোনালোকৰ পাহাৰৰ দৰে দুখ দেখা পায়। যদি আপোনালোকে এতিয়া মুক্তিপ্ৰাপ্ত কৰিব নোৱাৰে, নাজানো আৰু কিমান জনম এই কষ্ট আপুনি সন্মুখত দেখা পাব। যদি এই সাংসাৰিক ঘৰ কোঠালি ঘোঁৰা গাড়ীত সুখ থাকিল হয়, তেন্তে পৰমাত্মা জুপুৰিত নাথাকিলে হয়। এটা জুপুৰিত নাথাকিলে হয়। আৰু কাপোৰ বৈ এজন চিম্পল মেনৰ, এজন একেবাৰে দুখীয়া ব্যক্তিৰ ভূমিকা নকৰিলে হয়। তেওঁ আমাক এইটো দেখুৱাব বিচাৰিছিল যে যদি আপোনালোকৰ এই জ্ঞান হৈ যায় যে এয়া কালৰ দুখ হয়, ইয়াত জন্ম মৃত্যুৰ দীৰ্ঘ ৰোগ আপোনালোকৰ হৈ আছে, আৰু যিমান বাৰী জন্ম ল'ব আপোনালোকে এই সংকটৰ লগত প্ৰত্যেকবাৰেই যুঁজিব লাগিব, যি বৰ্তমান জীৱনত ভুগি আছে। ইয়াৰ অন্ত নাই। আৰু এটা এনেকুৱা সুখময় স্থান আছে য'ত যোৱাৰ পিছত আপোনাৰ জন্ম মৃত্যু কেতিয়াও নহয়। আৰু তাত মনুষ্য শৰীৰ থাকিব, আপোনাৰ সন্তান থাকিব, আপোনাৰ পত্নী থাকিব, আপোনাৰ সন্তান এজিটিছ থাকিব, আপোনাৰ পৰিয়াল থাকিব। সিহঁতে কেতিয়াও মৃত্যুক প্ৰাপ্ত নকৰে। কিন্তু ইয়াত আপোনালোকে ইহঁতৰেই সুৰক্ষা দিব বিচাৰে, কিন্তু নাজানে কেতিয়া বিজুলী পৰিব। আপোনালোকে খবৰ কাকতত পঢ়িবলৈ পাইছে, দেখি আছে এই ইলেক্ট্ৰনিক টিভি চেনেলবোৰত কেদাৰনাথ নামৰ এক ধাৰ্মিক স্থানত বৰ ভয়ংকৰ ফ্লাড আহি গ'ল। তাত প্ৰায় 20,000 শ্ৰদ্ধালু আৰু ওচৰৰ পাজৰৰ বহুত মানুহ ঢুকাইছে। এতিয়া সিহঁতো নিজৰ পৰিয়ালৰ বাবেই গৈছিলে, যে মোৰ সন্তানটোৰ এইটো হওক, মোৰ ছোৱালীৰ এনেকুৱা হওক, পুত্ৰই যাতে ভাল চাকৰি এটা পাওক, এনেকুৱা হওক, ধন হওক। কিনো পালা তুমি ইয়াত? সিহঁতৰ মৰাহতো নাপালা।
পোতা গ'ল মাটিৰ দমত বিচাৰিলেও নোপোৱা। গতিকে পৰমাত্মাই এইটো দেখুৱাব বিচাৰিছে যে আপোনালোকে যিবোৰ বস্তু বিচাৰি আছে আৰু যি লোকত বাস কৰি আছে সেয়া খুজিবই নালাগে। এয়াতো মই এনেই দি দিম যদিহে তোমালোকৰ আৱশ্যকতা হয়। আৰু আমি কেৱল এটা উদ্দেশ্য লৈ আহোঁ যে এইটো হৈ যাওক সেইটো হৈ যাওক, সেয়াটো হৈ যাব, কিন্তু সেই কাম ৰৈ যাব যি উদ্দেশ্যৰে আপোনালোক ইয়ালৈ আহিছে। তেন্তে এইবোৰ কি কৰিবা? क्या मांगू कुछ थिर ना राही देख खजने न चला जग जाई। 1,00,000 पूत सवालक नाती उस रावण काज दीवान बाती। আপুনি কি বিচাৰিবনো? ভগৱানক এটা পুত্ৰহে বিচাৰিব? অলপ বেছিকৈ সম্পত্তি খুজিব, ধন বিচাৰিব, অট্টালিকা বিচাৰিব, গাড়ী বিচাৰিব। ঠিক আছে, যদি মুক্তি নালাগে তেন্তে এইবোৰো দি দিম বাৰু। তাৰপিছত কি কৰিবা? ৰাৱণৰ 1,00,000 পুত্ৰ আছিলে আৰু সৎভক্তি নকৰাৰ বাবে সৰ্বনাশ প্ৰাপ্ত হ'ল। অন্তত চাকি জ্বলাবলৈও এজনো জীয়াই নাথাকিল। सर्व सोने की लंका थी वह रावण से रणधीरम, एक पलक में राज विराजी जमके पड़े जंजीरम। গতিকে পৰমাত্মাই তেওঁলোকক সন্তানো দিব পাৰিলে হয়, কিন্তু নিদিলে। বোকাত পেলাব নোৱাৰে পিতৃ মাতৃয়ে নিজৰ সন্তানক। বোকাৰ পৰা উলিয়াইহে কোনোবা ভনীয়ে সেই নিমাক গধূলি সিহঁতৰ ঘৰলৈ আহি গুচি গ'ল 2টা ইনজেকশ্যন দি। এটা সন্তানটো লাগিছিলেই বুলি ভগৱানে সেয়া কি কৰিলে? তোমাৰ সংসাৰখন সহজ হৈ গ'ল হয়, নহ'লে মানুহে দেখি কয় সেয়া চোৱা অমংগলীয়া। সেই কথা শুনি গোটেই ৰাতি বাগৰ সলাই থাকিলে ভনীয়ে নিমাই। যেতিয়া গিৰিয়েকে উঠি ৰাতিপুৱা ক'লে যে স্নান কৰিবলৈ যাওঁ ব'লা বুলি, সময় হ'ল উঠি গুচি গ'ল। ৰাস্তাত যদিও তেওঁলোকে মুছলমান ধৰ্ম স্বীকাৰ কৰিছিলে, কিন্তু ভগৱান শিৱক পাহৰিব পৰা নাছিলে। ৰাস্তাৰে মনে মনে আহি আছিল। নিমাই উচুপি উচুপি কান্দি আছিলে যে ভগৱান শংকৰ, হে দেৱ, হে মহাদেৱ, মই দাসীকো এটা খেলনা দি দিলে হয়, ময়ো সংসাৰত মুখ ওপৰ কৰি জীয়াই থকাৰ সাধন পালো হয়। জীয়াই থকাটো অসম্ভৱ হৈ পৰিছে মালিক, আপুনি কিনো কৰিব নোৱাৰে। মোৰ ভুলক ক্ষমা কৰক, আমিতো মূৰ্খ তুচ্ছ, কিবা ভুল কৰিছো চাগে ভগৱান। এটা লাল যদি দিলে হয়, সন্তান দিলে হয়, আমাৰ জীৱনো সুখী হৈ গ'ল হয়। বেয়াকৈ কান্দিব ধৰিলে, কাৰণ সেই ইনজেকশ্যন লগোৱা বেছি সময় হোৱা নাছিলে। কোনোবা পাগলীয়ে আহি গধূলি লগাই থৈ গৈছিলে। তেতিয়া নিৰুৱে ক'ব ধৰিলে যে চোৱা নিমা, যদি আমাৰ ভাগ্যত থাকিলে হয় ভগৱানে নিশ্চয় দিলে হয়। আমাৰ ভাগ্যত নাই, গতিকে ভগৱানে ক'ৰ পৰা দিব শিৱদেৱে। এতিয়া কান্দি কান্দি চকু নষ্ট কৰিবা নিজৰ? বুঢ়া বয়সত হাত ধৰোতাও কোনো নাই। অন্ধ হৈ যাবা, তেতিয়া আৰু কষ্ট পাবা। কান্দা বন্ধ কৰা। বহুত মৰমেৰে তাইক বুজাবলৈ চেষ্টা কৰি কৰি গৈ আছে, আৰু এনেকৈয়ে প্ৰাৰ্থনা নিজৰ মাজত চৰ্চা কৰি কৰি লেহেতাৰা পুখুৰী গৈ পালে। স্নান কৰিবলৈ প্ৰথমে নিমা গ'ল। নিৰু বাহিৰত দূৰত বহি আছিল। নিমা স্নান কৰি বাহিৰলৈ আহিল সেই লেহেতাৰা পুখুৰীৰ ঘাটৰ পৰা। তাৰপিছত নিৰুৱে স্নান কৰিবলৈ পুখুৰীত প্ৰৱেশ কৰিলে। তেতিয়ালৈকে পোহৰ উজ্বলিছিলেই, অলপমান পোহৰ হৈছিলে, সূৰ্য উদয় হোৱা নাছিলে। নিমাই স্নান কৰি উঠি স্নান কৰিবলৈ যি কাপোৰ শৰীৰত বান্ধি নিমাই গা ধুই আছিলে, সেয়া ধুবৰ বাবে যেতিয়া পুনৰ পুখুৰীটোলৈ গ'ল, কি দেখিলে যে কমলৰ ফুলৰ ওপৰত কিবা বস্তু লৰি আছে, কিয়নো পৰমাত্মা কমলৰ ফুলৰ ওপৰত বিৰাজমান হৈ আছিলে। সৎলোকৰ পৰা আহি বিৰাজমান হৈছিলে আৰু এখন ভৰি লৰাই আছিলে। যেতিয়া ভৰিখন লৰাই আছিলে, নিমাই চাবলৈ গ'ল যাতে কোনো সাপ নহওক, আৰু যেতিয়া মনোযোগেৰে চালে, কি দেখিলে যে এইটো এটা বালক, সৰু কেঁচুৱা। তাই নিজৰ স্বামীক ক'লে যে চাওকচোন, কমলৰ ফুলৰ ওপৰত বালক আছে, চাওক সেই কমলৰ ফুলৰ ওপৰত বালক এটা শুই আছে। নিৰুৱে ক'ব ধৰিলে, গা ধুই আছিলে সি, গা ধুই ক'বলৈ ধৰিলে, নিমা তুমি মেণ্টেল হ'লা, তুমি একেবাৰে পাগল হৈ গ'লা সন্তানৰ মুখত। এতিয়া তুমি এই জংঘলত সৰোবৰত গভীৰ পানীৰ ওপৰতো বালক দেখা পাব ধৰিলা। তুমি অলপ সন্তোষ হোৱা।
ধৈৰ্য ধৰা। তেতিয়া আকৌ জোৰকৈ ক'ব ধৰিলে যে চাওক সঁচাকৈয়ে চাওক সন্মুখত। এতিয়া ভাবিলে এবাৰ চাই লওঁ ই পাগলীয়ে কাকনো কি কৰি আছে। যেতিয়া তাই যিফালে তাইৰ সংকেত দি আছিলে গৈ ধ্যানেৰে চালে, দেখিলে সঁচাকৈ কমলৰ ফুলৰ ওপৰত বালক এটা শুই আছে। এতিয়া সিও না ইফালে চালে না সিফালে চালে, কমলৰ ফুলৰ সৈতে ছিঙি ধৰিলে, দাঙি ধৰিলে আৰু নিজৰ পত্নীৰ হাতত দিলে যে সঁচাকৈ এইটো বালক। ইটো ডুবি গ'ল হয়, ভাগ্য ভাল তুমি দেখুৱাই দিলা, মোক ক'লা। এতিয়া তাই সন্তানটোলৈ ইমান মৰম কৰিব ধৰিলে আৰু বাৰ ধন্যবাদ বুলি ক'ব ধৰিলে নিজৰ শংকৰ ভগৱানক যে হে ভোলেনাথ, হে পৰমাত্মা, আজিয়ে অন্তৰৰ পৰা কৈছিলোঁ আৰু আজিয়ে আপুনি আপোনাৰ দাসীৰ প্ৰাৰ্থনা শুনিলে। কিমান সুন্দৰ বালক দি দিলা। কেতিয়াবা বুকুত সাৱটি ধৰে, কেতিয়াবা মুখত চুমা খাই মৰম কৰে আৰু বাৰ ধন্যবাদ বুলি কয় শংকৰ ভগৱানক। এতিয়া পুণ্যাত্মাসকল, আমাৰ লগত কথাবোৰ এনেকুৱা হৈছে, সকলোবোৰ পৰমক্ষৰ ব্ৰহ্মই কৰে, যি সৰ্বশক্তিমান কবিৰ ভগৱান। আৰু যিবোৰ আমি ইয়াত প্ৰাপ্ত কৰিছোঁ নিজৰ সংস্কাৰ বশতঃ, তাৰ ক্ৰেডিট দি থাকিলোঁ ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, শংকৰ আৰু অন্য দেৱী দেৱতাক। এয়া আমাৰ ভুল আছিল। এতিয়া কেঁচুৱাটো নিজৰ পত্নীৰ হাতত দি দিলে নিৰুৱে, আৰু নিমাই পানীৰ পৰা বাহিৰলৈ আনি তেওঁক মৰম কৰিবলৈ ধৰে। কেতিয়াবা মুখত চুমা খায়, কেতিয়াবা বাৰ ধন্যবাদ জনায় শংকৰ ভগৱানক। ইয়াত গৰীবদাস দেৱ মহাৰাজে পৰমাত্মাৰ সৈতে পৰিচিত হৈ সত্যলোকত ভগৱানক দেখি তাৰি সুখ আৰু সামৰ্থ্য দেখুৱাই তেওঁক আকৌ ইয়াত এৰি দিলে। তেতিয়া তেওঁ কৈছিলে, জগত কা পেখনা পেখ্যা ধনী কা নাম না লেখা। জগত কা পেখনা পেখ্যা ধনী কা নাম না লেখা। আমি ইজনে আনজনক কওঁ যে এইটো কৰিলে, সি সেইটো কৰিলে, কিন্তু যিজন কৰোতা ধনী কুলৰ মালিক, তেওঁৰ কথা আমি উল্লেখেই নকৰোঁ, আমি তেওঁৰ নামেই নাজানো। নিৰু স্নান কৰি বাহিৰলৈ আহিল। এতিয়া নিৰুৱে ভাবিলে যে প্ৰথমেতো আমাক মুছলমান বনাই দিলে বাই ফোৰ্চ, বলপূৰ্বকভাৱে। আমাৰ মুছলমানসকলৰ লগত এতিয়া ইমান মিলা মিছা হোৱা নাই। হিন্দুসকলে আমাক ঘৃণা কৰে, আমাক মুছলমান বনাই দিলে, ধৰ্ম সলাই দিলে আমাৰ। আমি একো কৰিব নোৱাৰিলোঁ। এই কথাত বহুত গ্লানি আছে মনত, কিন্তু আমি বিবশলৈ যাম। তাৰ পিছত ভাবিলে যে যদি আজি আমি এই সন্তানটো ঘৰলৈ লৈ যাওঁ, তেতিয়া গাঁও নগৰৰ নিবাসীয়ে ক'ব ক'ৰ পৰা উঠাই আনিলা বদমাছহঁত। তাৰ মাকে কান্দি আছে চাগে, এৰি থৈ আহা, কোৱা ক'ৰ পৰা আনিছা। তেওঁ স্বয়ং কল্পনা কৰি আছে যে আমাৰ লগত এনেকুৱা হ'ব পাৰে বুলি। তেতিয়া সন্তানটো নাপাম আৰু আমাক দেশৰ পৰা উলিয়াইও দিব, নগৰৰ পৰা উলিয়াই দিব। এই ভয়ৰ কাৰণে নিৰুৱে নিজৰ পত্নীক বুজালে যে শুনা, আমাৰ লগত এনেকুৱা হ'ব পাৰে, আমি একো কৰিব নোৱাৰিম, সন্তানটো নাপাম। তেতিয়া তাৰ পত্নীয়ে ক'ব ধৰিলে যে মই নাজানো এই বালকটোৱে মোৰ ওপৰত কেনেকুৱা যাদু কৰি দিলে। এতিয়া মই ইয়াৰ অবিহনে থাকিব নোৱাৰিম, প্ৰাণ ত্যাগ কৰি দিম, মই ইয়াৰ অবিহনে জীয়াই নাথাকিম। তেতিয়া নিৰুৱে ক'লে যে তুমি একেবাৰে পাগল হৈছা, পিছৰ কথা একোৱেই নাভাবা। মই কৈছোঁ যে আমি সন্তানটো নাপাম আৰু আমাকো উলিয়াই দিব ঘৰৰ পৰা, আমাক ঘৰৰ পৰা উলিয়াই দিব। তুমি অলপ মগজুৰে কাম কৰা, থৈ দিয়া এই ল'ৰাটো ইয়াতেই। নিজৰ গোটেই জীৱনত সেই মহাপুৰুষজনে প্ৰথমবাৰ নিজৰ পত্নীৰ ফালে হাত উঠাইছিল যে মই তোমাক চৰ মাৰি দিম, বেছি কথা কৈ আছা, মই তোমাৰ সকলো কথা শুনি আহিছোঁ, তোমাৰ সন্তান নাই বুলি, আৰু যাতে তোমাৰ আত্মাই দুখ নাপাওক, আৰু তোমাৰ প্ৰত্যেকটো কথাই স্বীকাৰ কৰি আহিলোঁ, কিন্তু তুমি বেছি জেদী হৈ পৰিছা। থৈ দিয়া এই সন্তানটো, নহ'লে পিটি দিম। বহুত দুখত হাত উঠাইছিলে নিজৰ পত্নীৰ ফালে, কিন্তু তাই অকণো সলনি নহ'ল যে নিশ্চয় মাৰা, সন্তানটো নেৰো। তেতিয়া পৰমাত্মাই ক'লে যে হে মমিন, মোক লৈ ব'লা নিজৰ ঘৰলৈ, তোমালোকৰ কোনো বিপদ নহয়, মই তোমালোকৰ বাবেই আহিছোঁ।
বালকটোৱে কথা পতা দেখি ভাবিলে এই বালকটোত কোনো ভূত প্ৰেত অথবা কোনো দেৱতা দেৱদূত কোনো গণে কৈ আছে আৰু যাতে তেওঁৰ কোনো হানি নকৰক সেই ভয়তে মনে মনে থাকিল ভয়ে ভয়ে গৈ থাকিল ঘৰলৈ আহিল ঘৰলৈ অহাৰ লগে লগে মানুহে দেখিলে আৰু ক'লে নিৰু আৰু নিমা এই বালকৰ পৰা আনিলা ক'লে কমলৰ ফুলত পাইছিলো ভগৱান আমাৰ আল্লাই দিছে যদি কয় আমাক শংকৰ ভগৱানে দিছে তেনেহ'লেতো কথা বিষমেই হ'ব ক'লে আল্লাই দিছে এতিয়া সকলো ওচৰৰ পাজৰৰ চুবুৰীৰ পুৰুষ মহিলা পুৰুষ বালক একত্ৰিত হ'ল ক'ব ধৰিলে ইমান সুন্দৰ বালক ইয়াৰ মুখখন এনেকৈ উজ্বলি আছে যেন কোনো দেৱতাৰ শেষ হয় কোনোবাই কয় বহুত সুন্দৰ বালক এনেকুৱা চেহেৰা ইয়াৰ এনেকুৱা তজবজীয়া শৰীৰ এয়া নিশ্চয় দেৱতা আহিছে কোনোবাই কিবা কৈছে কোনোবাই কিবা ইমানলৈকে লিখিছে আদৰণীয় গৰীবদাস চাহিবদেৱে পৰমাত্মাৰ মহিমা বাণীত লিখিছে পৰমাত্মাৰ সৈতে পৰিচিত হৈ সত্য লোকলৈ নিছিলে কবিৰ ভগৱানে গৰীবদাস চাহিবদেৱক কাউচুৰাণী জিলা ঝজ্জাৰ হাৰিয়ানাৰ জন যেতিয়া তেওঁ 10 বছৰ আছিলে সত্য লোকলৈ নিছিলে যি স্থানত ভগৱান থাকে যি শাশ্বত স্থান যি গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰ শৰণলৈ যোৱা তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা গতিকে শাশ্বত স্থানত পৰমাত্মা থাকে তালৈ লৈ গৈছিলে আকৌ এৰি দিছিলে গৰীবদাস চাহিবদেৱক দিব্য দৃষ্টি দি দিছিলে সেই দিব্য দৃষ্টিৰ আধাৰত আৰু চকুৰে দেখা ভগৱানক সেই সকলো দৃশ্য গৰীবদাস চাহিবদেৱে এখন গ্ৰন্থ ৰচনা কৰিলে যাক গৰীবদাস গ্ৰন্থ বুলি কয় যেনেকৈ তুলসীদাস দেৱে লাখ লাখ বছৰ আগতে ঘটা ঘটনা ৰামায়ণক নিজৰ শব্দত লিপিবদ্ধ কৰি দিলে খণ্ডবোৰটো নিজৰ মতেই বনালে কিন্তু কথাবোৰ একেই খণ্ডবোৰৰ ৰচনাবোৰ সেয়া তেওঁৰ নিজৰ বুদ্ধিৰ দান কিন্তু সত্যতাবোৰ সেয়াই যি ৰামায়ণত হৈছিলে সেয়া আজি সত্য আজি সমগ্ৰ ভাৰতৰ হিন্দুৱে তাক সত্য বুলি মানে এই তুলসীদাসকৃত যি ৰামায়ণ সেয়া শুদ্ধ আৰু লাখ লাখ বছৰ আগতে ঘটা ঘটনা চিত্ৰাৰ্থ কৰিছিলে তেওঁ দিব্য দৃষ্টি খুলি গৈছিলে সেই দিব্য দৃষ্টি খোলাৰ পিছত লাখ লাখ বছৰ আগতে ঘটা ঘটনা চিত্ৰাৰ্থ হৈ যায় কাৰণ আমি যিবোৰ ক্ৰিয়া কৰোঁ সেইবোৰ ঠিক তেনেকৈ ফিল্ম বনি যায় যেনেকৈ আজিকালি ইণ্টাৰনেট হৈছে ইয়াত যিয়ে যি বস্তু যি চিনেমাই দি নিদিয়ক তাত তেনেকৈয়ে থাকি যাব যেতিয়ালৈ ডিলিট কৰা নহয় এয়াতো একেবাৰে দুৰ্বল ছিষ্টেম পৰমাত্মাৰ সেই অৰিজিনেল ছিষ্টেমৰ সন্মুখত গতিকে বুজিলওক পৰমাত্মাৰ এই সকলোবোৰ ইউটিউব আৰু এই সমগ্ৰ ব্ৰহ্মাণ্ড তেওঁৰ ইণ্টাৰনেট ইয়াত সদায় এজ ইট ইজ থাকে যদি কাৰোবাৰ কেতিয়াবা দিব্য দৃষ্টি খুলি যায় তেওঁ দেখা পায় সকলো দেখা পায় যেনেকৈ থাকে ঠিক চিনেমাৰ দৰে চিনেমাই চাই লোৱা যেতিয়াই চোৱাই যেতিয়াই থাকে সকলোবোৰ ঘটনাই চেম থাকে এনেকুৱা হয় গতিকে গৰীবদাস দেৱৰ যি দিব্য দৃষ্টি আছিল সেয়া তুলসীদাস দেৱতকৈ বহুত গুণ শ্ৰেষ্ঠ আছিল বেছি ক্ষমতা থকা আছিল গতিকে গৰীবদাস দেৱে এনেকৈ নিজৰ ভগৱান কবিৰ পৰমেশ্বৰৰ মহিমাত লাখ লাখ বছৰ আগতে য'ত য'ত তেওঁ প্ৰকট হৈছিলে সেই সকলোবোৰ আৰু কাশীত যি লীলা কৰিছিলে সেই সকলো সেয়াটো চিনেমা যেতিয়াই ইচ্ছা চোৱা গতিকে গৰীবদাস দেৱৰ ইউটিউব আৰম্ভ হৈ গৈছিলে তাত তেওঁ চালে আৰু বৰ্ণনা কৰিলে নিজৰ ভাষাত গতিকে কি ক'লে গতিকে তেওঁ এতিয়া গৰীবদাস দেৱৰ অমৰ বাণীৰ পৰা আপোনালোকক অলপ দৃশ্যাংশ দেখুৱাম সেই বাণী আপোনালোকক শুনাম কি কৈছে যে যেতিয়া তেওঁ তালৈ আহিলে পৰমাত্মাক লৈ আহিলে ওচৰ পাজৰৰ মানুহ একত্ৰিত হ'ল ইমানলৈকে কাশীৰ যিজন ৰজা তেওঁ চাবলৈ আহিছিলে যে ইমান সুন্দৰ বালক সেই ভগৱান আচৰিত কথা সেই সময়ৰ বাণী শুনাও আপোনালোকক जगर मगर काया कर ये दमक पदम अनंते गगन मंडल से उतरे सतगुरु पुरुष कबीरे नाम लिए बंद टूटे हैं और टूटे जम जंजीरे এতিয়া কি কৈছে
84 बंधन कटे वो कीनी कल्प कबीरे, भवन चतुर्दश लोक सब ये टूटे जम जंजीरे, अनंत कोट ब्रह्मांड में वो बंदी छोड़ कहाए, सतगुरु पुरुष कबीरे हैं वो जननी जने नमाए। जे यही परमात्मा अनंत कोट ब्रह्मांड में ये बंदी छोड़ कहाए, মুক্তিদাতা কোন হয়? अमर करूं सतलोक पठाऊं, तात बंदी छोड़ कहाऊं, बंदी छोड़ हमारा नामम, अजर अमर है अस्थिर ठामम, अमर करूं। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ, নমস্কাৰ, কি নাম হয় আপোনাৰ? মোৰ নাম সুনেনা কুমাৰী। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? মই গয়া জিলাৰ হয়। গাঁও গন্তিক, পোষ্ট গণনা, থানা বেলাগঞ্জ, জিলা গয়া, বিহাৰৰ হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই লৈছিলোঁ 20 ছেপ্টেম্বৰ 2020ত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ যেতিয়া মোৰ বহুত প্ৰব্লেম হৈছিলে। মোৰ শাৰীৰিক কষ্ট, আৰ্থিক কষ্ট আৰু ভূত প্ৰেতৰ বাধা যেতিয়া হ'বলৈ ধৰিলে, মই ডেইলি টিভি চাইছিলোঁ। মই ডেইলি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ। মই তেতিয়া বুজি পোৱা নাছিলোঁ যে মই কি চাই আছোঁ আৰু কি শুনি আছোঁ। কিন্তু এদিন মই ডক্টৰৰ ওচৰৰ পৰা যেতিয়া আহিলোঁ, যেতিয়া মই চেনেলত সৎসংগ লগালোঁ, 8:30লৈকে যিটো আহে মই লগাই চালোঁ, শেষত যেতিয়া ইণ্টাৰভিউ চালোঁ, মোৰ মনত এনেকুৱা ভাৱ হ'ল মই ইয়ালৈ যাওঁ আৰু নাম দান লওঁ, মোৰ ইয়াৰ পৰাই কল্যাণ হ'ব। মই মোৰ হাজবেণ্ডক ক'লোঁ যে এই নাম্বাৰটো আপুনি নোট কৰি লওক, মই এই নাম্বাৰটোত ফোন কৰিম আৰু মই ইয়াৰ পৰা নাম দীক্ষা ল'ম। মোৰ হাজবেণ্ডে ক'লে তুমি নাজানা এওঁলোকে পইচা দি এইবোৰ কথা কোৱাই। মই ক'লোঁ যে যিয়ে নহওক পৰমাত্মাৰ দয়াত মই ইয়ালৈ যামেই, নিশ্চয় যাম। মই কি ক'ম আপোনাক ছাৰ, মই খোজকাঢ়িব পৰা নাছিলোঁ। মই চুচৰি গৈছিলোঁ, লেট্ৰিন বাথৰুম সকলোলৈ। হাড় বেকা হৈ গৈছিলে মোৰ বেমাৰৰ বাবে, অৰ্থৰাইটিছ প্ৰব্লেমৰ বাবে। সেই সময়ত মই খঙত বিচনাৰ পৰা নামিলোঁ আৰু মোবাইলটো ল'লোঁ। মই লিখিব নোৱাৰিলোঁ, গতিকে মোবাইলৰে ফটো মই যেনে তেনে উঠালোঁ। স্ক্ৰীণত মালিকৰ যি নম্বৰ আহি আছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ। মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খুজিছিলোঁ। মই ছাৰ ইমানখিনিয়ে ক'ব বিচাৰিম যে মই বহিব নোৱাৰিছিলোঁ, থিয় হ'ব নোৱাৰিছিলোঁ। 10 মিনিট পাকঘৰত, মোৰ এবছৰ হৈ গৈছিলে পাকঘৰলৈ নোযোৱা, 1 গিলাচ পানী উঠাই খোৱাৰ। মই কৈ আছোঁ ছাৰ, ইয়ালৈ অহাৰ পিছত যে ভগতদেৱে ফৰ্ম ভৰাবলৈ কয়, কথাবোৰ বুজাই, তেতিয়া তেওঁ কৈছিলে বহি যাওক ভনী। মই ক'লোঁ ছাৰ মোৰতো বহাটোৱেই সমস্যা, মই বহিব নোৱাৰোঁ। তাৰপিছত ইমানখিনি কৈ যেতিয়া মই বহিবলৈ ধৰিলোঁ, আৰামেৰে বহিব পাৰিলোঁ। মোৰ হাড়ৰ, মোৰ শৰীৰৰ সকলো প্ৰব্লেম নোহোৱা হ'ল ছাৰ। তেতিয়া মই প্ৰচেছটো বুজিলোঁ। তাৰপিছত গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয়, বহুত লাভ পালোঁ। মোৰ শাৰীৰিক যি কষ্ট আছিলে, মোৰ আগৰ পৰাই চৰাইচিষ্ট আছিলে, অৰ্থৰাইটিছ আছিলে, মই শুনা পোৱা নাছিলোঁ, মোৰ গ্লেণ্টিও আছিলে, মোৰ মাইগ্ৰেনো আছিলে, মোৰ শৰীৰত যিমান অংগ আছে সকলোতে বেমাৰ আছিলে। ডক্টৰে কৈছিলে যে যদি আপুনি ঠিক হ'ব বিচাৰে, সুস্থ থাকিব বিচাৰে, আপুনি গোটেই জীৱন ঔষধ খাব লাগিব। আমি কোনো গেৰেণ্টি ল'ব নোৱাৰিম যে আপুনি যদি ঔষধ খায় তেতিয়া আপুনি সম্পূৰ্ণৰূপে সুস্থ হ'ব। তেতিয়া আমিও ডক্টৰক প্ৰশ্ন সুধিলোঁ যে যিহেতু আমি পইচা দি আছোঁ, ঔষধ লৈ আছোঁ, তেতিয়া আপোনালোককেতো সুধিব লাগিব যে মই ভাল হ'ম নে নহ'ম। তেতিয়া ডক্টৰে ক'লে যে ইয়াৰ গেৰেণ্টিটো মই দিব নোৱাৰিম, ঔষধটো আপুনি খাবই লাগিব। তেতিয়া আপুনি নিজেই গম পাব যে আপুনি ভাল হৈ আছে নে নাই হোৱা। মোৰতো এইটো কথাত খং উঠি গৈছিল যে দেখুৱাইও আছোঁ, পইচাও দি আছোঁ, তথাপিও ডক্টৰে গেৰেণ্টি লোৱা নাই যে মই ভাল হ'ম নে নহ'ম। হয়, মই যেতিয়া ডক্টৰৰ তাৰ পৰা আহিলোঁ, তেতিয়া গয়াত যি নামদান কেন্দ্ৰ আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ যি নামদান কেন্দ্ৰ আছে তালৈ গ'লোঁ।
সন্ত ৰামপালদেৱ মহাৰাজক যেতিয়াই মই দণ্ডৱত প্ৰণাম কৰিছিলোঁ, মই গুৰুদেৱক মনতে কৈছিলোঁ যে মালিক, সন্ত ৰামপালদেৱ মহাৰাজ, মোৰ শৰীৰত ইমানেই সমস্যা আছে, মোৰ শৰীৰত যিমান অংগ আছে সিমানেই সমস্যা আছে মালিক। তাত মই সকলো সমস্যাৰ কথা ক'লোঁ, যে মোৰ অৰ্থৰাইটিছ আছে, মোৰ হাড় বেকা হৈ গৈছে। তেতিয়া ইয়াৰ আশ্ৰমৰ যিসকল ভগতদেৱ আছে তেওঁলোকে ক'লে যে মাতৃ ভনী, আপুনি নাম দীক্ষা লওক, পৰমাত্মাই আপোনাক দয়া কৰিব, আপুনি ঠিক হৈ যাব। তেতিয়া মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আৰু মোৰ সকলোবোৰ বেমাৰ ভাল হৈ গ'ল। পৰমাত্মাৰ দয়াত পৰমাত্মাই দয়া কৰিলে যে মই উঠিব পাৰোঁ, বহিব পাৰোঁ, চলিব পাৰোঁ, পাকঘৰৰ সকলো কাম কৰিব পাৰোঁ। য'ত লেট্ৰিনলৈ মই চুচৰি গৈছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মই সকলো কাম নিজে কৰিব পাৰোঁ। এয়া চাওক মোৰ চৰাইচিছৰ ৰিপৰ্ট। ডক্টৰে যে কৈছিলে গোটেই জীৱন আপুনি ঔষধ খাব লাগিব, এয়া যি বেমাৰ সেয়া লিভাৰৰ বেমাৰ, আপুনি গোটেই জীৱন ঔষধ খাব লাগিব, নহ'লে বেমাৰ বেছি হ'ব। এয়া নামদান যেতিয়া ল'লোঁ ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়া নামদান ল'লোঁ, মোৰ যি অৰ্থৰাইটিছৰ বেমাৰ আছিলে, চৰাইচিছ, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ভাল হৈ গ'ল। যি মই এমাহত 10,000 টকাৰ ঔষধ খাইছিলোঁ, 15,000 টকাৰ ঔষধ খাইছিলোঁ, তেতিয়া মোৰ হাজবেণ্ডে কৈছিলে, মই যি উপাৰ্জন কৰি আনো সেয়াটো তোমাৰ ঔষধতে শেষ হৈ যায়, তেন্তে আমাৰ সন্তানে পঢ়িব কেনেকৈ, ফিজ ক'ৰ পৰা দিম, ঘৰ ভাড়া ক'ৰ পৰা দিম, বহুত অশান্তি হৈছিল। সেয়া সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিলে। এই চৰাইচিছ বেমাৰ এনেকুৱা হয় যেনে কুষ্ঠ ৰোগ, যেনে ওপৰৰ পৰা ছাল এৰা খাই যায় ছাৰ, ৰঙা ৰঙা থাকে, তাত খজুৱতি বহুত হয়, সেনেকুৱা ধৰণৰ হয়। মোৰ গোটেই বডিত এতিয়াও দাগ আছে। এয়া চাওক ছাৰ, এতিয়াও দাগ আছে বহুত, বহুত ঠাইত এতিয়াও বহুত দাগ আছে, শৰীৰত বহুত আছে। সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঠিক হৈ গ'ল এই চৰাইচিছ বেমাৰ। আৰু এটা বেমাৰ আৰু আছিল অৰ্থৰাইটিছৰ, সেয়াও আপোনাক ছাৰ দেখুৱাই আছোঁ। এয়া চাওক, ইয়াত গয়াত দেখুৱাইছিলোঁ ফৰাচেটুছেন ডক্টৰ, যিজন আটাইতকৈ ভাল ডক্টৰ, মানে হাড়ৰ ভাল ডক্টৰ হয়, তেওঁক দেখুৱাইছিলোঁ। এই যে মোৰ হাড় আছে ছাৰ, অৰ্থৰাইটিছৰ বাবে এয়া একেবাৰে ওলাই গৈছিলে, আঁঠুৰ 2খন ভৰিৰ, এই হাতখন বেকা এনেকুৱা হৈ গৈছিলে, লেঙেৰা মানুহৰ দৰে। এতিয়াও আছে, এতিয়াও অলপমান আছে চাওক। পৰমাত্মাৰ দয়াত একেবাৰে ভাল হৈ গ'ল, আঙুলিটো মোৰ সমান হৈ গ'ল। আৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত একেবাৰে ভাল হৈ গ'লোঁ মই। এয়া হ'ল অৰ্থৰাইটিছৰ। আৰু একেবাৰে শেষত এই সকলোবোৰ ৰিপৰ্ট হয়, এই ৰিপৰ্ট কৰাইছিলোঁ। এই ৰিপৰ্ট চাওক, মোক ডক্টৰে ক'লে যে আপোনাৰ যি আছে এয়া আহিব লাগিছিল আপোনাৰ 73 আহিব লাগিছিল। আপোনাৰ আছে ইউৰিক এচিড। মোৰ ইউৰিক এচিড 130লৈকে বৃদ্ধি পাইছিলে। ইয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত নাম দীক্ষা লোৱাৰ পাছত মোৰ যিমান হ'ব লাগিছিলে সিমান হৈ গ'ল। আৰু এয়া চাওক, এইখন এক্সৰে চাওক, এক্সৰেত ডক্টৰে কৈছিলে যে আপোনাৰ যে এয়া আছে, আপোনাৰ আঁঠুৰ যি গ্ৰীচ থাকিব লাগে, সেই গ্ৰীচ আপোনাৰ শেষ হৈ গৈছে। মোৰ আঁঠুটো কটৰ কটৰ, যেতিয়াই মই খোজকাঢ়োঁ মোৰ আঁঠুটো কটৰ কটৰ কৰিছিলে, খোজ কাঢ়িব নোৱাৰিছিলোঁ, এনেকুৱা লাগিছিলে হাড় গুড়া হৈ গৈছে ভিতৰত। সেই ধৰণেৰে চাওক কিমান গেপিং আছে। ডক্টৰে কৈছিলে আপোনাৰ পুৰা গ্ৰীচ শেষ হৈ গৈছে, আমি এবছৰ ঔষধ খুৱাম, তাৰপিছত আপুনি ক'ব কেনে অনুভৱ কৰিছে, তাৰপিছত আমি আঁঠুৰ বেলেগ চিকিৎসা কৰাম। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত সেই প্ৰব্লেমো শেষ হৈ গ'ল। লাহে লাহে পৰমাত্মাই গ্ৰীচ ভৰাই গৈ থাকিল। মই যদি এতিয়া 100 কিলোমিটাৰ, 200-500 কিলোমিটাৰ খোজকাঢ়িলেও মোৰ একো সমস্যা নহয়। দয়াত, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আজি আপোনাক চাই আছে আৰু তেওঁলোকো কিবা নহয় কিবা বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? হয়, মই কি ক'ম, মালিকে দয়া কৰিছে। মই এইটোৱে ক'ম যে আপোনালোকে পৰমাত্মাৰ চেনেলত যি সৎসংগ আহে আপোনালোকে চাওক, আৰু এই যে কিতাপ জ্ঞান গংগা আৰু জীৱনৰ সুগম পথ, সেয়া পঢ়ক, আৰু যিমানবোৰ দুখী মানুহ আছে তেওঁলোকো সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ সৰল উপায় আছে। টিভি চেনেলত গুৰুদেৱৰ সৎসংগ আহে, তাৰ তলত যি হালধীয়া শাৰী আহি থাকে, তাত 2-4-5টা যি নম্বৰ আহি থকা সেই নম্বৰ লৈ আপোনালোকে তাত যোগাযোগ কৰক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপোনালোকে ওচৰৰ নাম দীক্ষা কেন্দ্ৰলৈ গৈ প্ৰাপ্ত কৰক।
ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।